গুড মৰ্ণিং বন্ধুসকল। এয়া ৰাতিপুৱাৰ ভাত সাজ খাবলৈ লৈছোঁ। এয়া হাঁহ মাংসৰ সৈতে আজি। আৰু এইফালে চানা, দালি, তিয়ঁহ, ভেন্দি, আলু লগত বইল আঞ্জা এখন বনালোঁ। আৰু এইফালে হাঁহৰ মাংস আজি বহুদিনৰ মূৰত। বহুত মজা লাগিছে। একদম ৰসাল মাংসৰে ভৰা হাঁহ আছিলে। বহুত ধুনীয়াকৈ বনাইছে। আজি আচলতে হাঁহৰ মাংসটো কালি ৰাতি মালিকনী ঘৰৰ পৰা দি পঠাইছিলে, লৈ অহা হ'ল মানে। আগদিনা সিহঁতৰ দোকানত কথাই কথাই ওলাল মানে, কৈছিলে যে হাঁহ এজনী আছে মাৰিম বুলি ভাবিছোঁ। তাকে যদি মাৰে মোলেও এবাতি দিব বুলি কৈছিলোঁ। তাকে ৰাতি মাতি পঠালে। যিহেতু ৰাতি ভাত সাজ মাছৰ সৈতে খালোঁৱেই, সেইটো কাৰণে ৰাতিপুৱাই কাৰণে লৈ আনিলোঁ। এতিয়া ৰাতিপুৱা খাইছোঁ মানে। সুন্দৰ মাংসৰে ভৰা হাঁহ। হাঁহটো কিন্তু মাংস আছিল দেই। এইটো জলকীয়া এটা দি পঠাইছে। যিহেতু জানিছেই ৰাতি অনা মাংসত যিহেতু জলকীয়া দিছেই, সেইটো কাৰণে এতিয়া নাখাওঁ মানে এইটো। গাইছ, মোৰ নিচিনা কোনে স্পীড খাব পাৰিব কমেণ্ট কৰি জনাবচোন। ৰাতিপুৱা গৰম ভাতৰ লগত খাই মজা লাগিছে কিবা এটা। হাঁহৰ মাংস হয়, মজা পাইছোঁ কিন্তু দেই খাই গাইছ। আৰু তাতে হাঁহৰ মাংস। হাৰ্ডিটো থাকিবই, হ'লেও ইমান স্পীড খাইছোঁ চাওক। আৰু মাংসৰে ভৰা হাঁহ, বহুত ভাল লাগিছে। বহুত ভালেই লাগিছে দেই বন্ধুসকল। হাঁহৰ মাংসত যিহেতু হাৰ্ডিটো অলপ চলপ থাকিবই। গাহৰি মাংসটো নহয় পূৰা গপাগপ খাই যাবলৈ। হাৰ্ডি অলপ ওৱাইছোঁ, বেয়া নাপাব দেই গাইছ। চাওক হ'লেও কিমান স্পীডত খাইছোঁ। ইমান স্পীডত খাইছোঁ চাওক। লাষ্ট ফিনিচিং হৈছেগৈ আৰু খাই। আপোনালোকে ইমান দেৰি ধৈৰ্য ধৰি চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। মৰম দিয়াৰ বাবে বুলি কৈছোঁ মানে। আগলৈও এনেকৈ মৰম দি যাব বুলি আশা ৰাখিছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ দেই। শেষ হৈছেগৈ আৰু দেই গাইছ। বাতিটো চুচি লৈছোঁ বঢ়িয়াকৈ।
ধন্যবাদ আৰু সমাপ্ত।